4টা দিন হৈ গ'ল গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গৰিমা গাৰ্গ ন্যায় বিচাৰি আছে হাস্পতালৰ বিছনাৰ পৰাও ডিজিটেল সোশ্যাল মিডিয়াত সক্ৰিয় হৈ আছে গৰিমা গাৰ্গ আৰু তাৰ পৰা তেওঁ লিখি আছে #justice4Jubin Garg কিন্তু 4টা দিনৰ পূৰ্বে গৰিমা শইকীয়া গাৰ্গ হঠাৎ অসুস্থ হৈ পৰিছিল আৰু গৰিমা গাৰ্গক অসুস্থ অৱস্থাত তেখেতৰ মাতৃগৃহৰ পৰা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু এটা বিশেষজ্ঞ চিকিৎসকৰ দলে তেখেতৰ চিকিৎসা কৰি আছে আৰু চিকিৎসকৰ মন্তব্য বিশ্ৰাম নোলোৱাৰ কাৰণে টোপনি ক্ষতি হোৱাৰ কাৰণে তেনে এনেকুৱা অৱস্থা হৈছে কাৰণ এই 19 ছেপ্টেম্বৰৰ পৰা 50টা দিন সেই পৰিয়ালটোৱে এটা কঠিন সময়ৰ মাজেৰে পাৰ কৰিছে ন্যায় বিচাৰিব লগা হৈছে প্ৰতিটো মুহূৰ্তত তেওঁলোকে যুঁজিব লগা হৈছে হাজাৰ হাজাৰ মানুহক গৰিমা শইকীয়া গাৰ্গে লগ কৰিব লগা হৈছে টোপনি ক্ষতি হৈছে তাৰ মাজত সোণাপুৰ জুবিন ক্ষেত্ৰলৈ যোৱা তদন্ত কমিটিৰ সৈতে কথা পতা SIT লৈ দৌৰিব লগা হৈছে এই পৰিয়ালটোৰ ওপৰত এটা অধিক চাপ পৰিছে আৰু তাৰ কাৰণে গৰিমা শইকীয়া গাৰ্গ অসুস্থ হৈ পৰিছিল 4টা দিন পূৰ্বে তেখেতৰ নিজৰ মাতৃগৃহলৈ আহিছিল মাতৃগৃহলৈ আহি থকা সময়তেই হঠাৎ তাতে তেখেত অসুস্থ হৈ পৰে আৰু পৰৱৰ্তী সময়ত গুৱাহাটীৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু প্ৰথমতে সকলোৱে আশা কৰিছিল যে কিছু অসুস্থ হৈছে হঠাৎ তেখেতক চিকিৎসালয়ৰ পৰা ৰিলিজ কৰি দিয়া হ'ব কিন্তু আজি 4টা দিন হৈ গ'ল আজি পঞ্চমটো দিন আচলতে এতিয়াও তেখেত চিকিৎসালয়তে আছে আৰু তেখেতে এতিয়াও সম্পূৰ্ণ সুস্থ বুলি চিকিৎসকসকলে কোৱা নাই কৈছে তেখেতক অধিক সময় থাকিব লগা হ'ব পাৰে বিশ্ৰামৰ প্ৰয়োজন আছে এই সময়ছোৱাত গৰিমা শইকীয়া গাৰ্গৰ স্বাস্থ্যৰ কেনেকুৱা অৱস্থা হৈছে কি অৱস্থা হৈছে এইখিনি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত চিকিৎসালয়ৰ ফালৰ পৰা জনোৱা হৈছে যে কিছুদিন তেখেত চিকিৎসালয়ত থাকিব লাগিব কাৰণ এই 19 ছেপ্টেম্বৰৰ পিছৰ পৰা তেওঁ কোনো ধৰণৰ বিশ্ৰাম ল'ব পৰা নাছিল আৰু ইতিমধ্যে ডাক্তৰ হিতেশ বৰুৱা নেমকেয়াৰ যিজন চিকিৎসক জুবিন গাৰ্গৰ ব্যক্তিগত চিকিৎসক হিচাপে আছিল তেওঁ কিন্তু বহু পূৰ্বে জুবিন গাৰ্গৰ ঘৰলৈ যোৱাৰ সময়ত এদিন গৰিমা শইকীয়া গাৰ্গ অসুস্থ হৈ পৰিছিল তেতিয়াও তেওঁ মন্তব্য কৰিছিল জিৰণিৰ প্ৰয়োজন আছে গৰিমা শইকীয়া গাৰ্গক যেটো ইয়াৰ আগতে জুবিন গাৰ্গৰ ক্ষেত্ৰতো চিকিৎসকসকলে কৈ আছিল যে জিৰণিৰ প্ৰয়োজন আছে জুবিন গাৰ্গে জিৰণি ল'ব লাগিছিল কিন্তু সিংগাপুৰত যি ঘটি গ'ল সেই কথা এতিয়া ভাবি লাভ নাই কিন্তু গৰিমা শইকীয়া গাৰ্গৰ ক্ষেত্ৰতো ডাক্তৰ হিতেশ বৰুৱাই সেই মন্তব্য কৰিছিল যে অত্যাধিক চাপ কান্দি থকাৰ কাৰণে সময়মতে নুখুৱাৰ কাৰণে জিৰণি নুলোৱাৰ কাৰণে কিন্তু গৰিমা শইকীয়া গাৰ্গৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল আৰু তাৰ কাৰণে অৱশেষত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতক ভৰ্তি কৰাব লগা হ'ল আৰু এতিয়াও চিকিৎসালয়তে আছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ সকলোৱে আশা কামনা কৰিছে যে অতি শীঘ্ৰেই তেখেত সুস্থ হৈ আহক কাৰণ ইতিমধ্যে এখন ডিজিটেল আন্দোলন চলি আছে সোশ্যাল মিডিয়াত অসমবাসী ৰাইজে বা জুবিন অনুৰাগীসকলে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ বিচাৰি এতিয়াও হাহাকাৰ কৰি আছে সকলোৰে এটাই কথা যে সিংগাপুৰত জুবিন গাৰ্গৰ লগত কি হ'ল সেই কথা আমি জানিব বিচাৰো আৰু ডিজিটেল যখন আন্দোলন আৰম্ভ হৈছিল সোশ্যাল মিডিয়াত এইখনৰ কিন্তু আৰম্ভণি কৰিবলৈ কোৱা মানুহগৰাকী আছিল গৰিমা শইকীয়া গাৰ্গ গৰিমা গাৰ্গে পবিত্ৰ জুবিন ক্ষেত্ৰত গৈ উচুপি কান্দি সেই মন্তব্য কৰিছিল যে আপোনালোকে সকলোৱে লিখক #justice4Jubin Garg যাতে সমগ্ৰ বিশ্বই জানে যে এই মানুহজনৰ লগত এটা নহবলগীয়া ঘটনা ঘটি গৈছে মানুহজনক ইতিমধ্যে মুখ্যমন্ত্ৰী এই কথাটো স্পষ্ট কৰি দিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে জুবিন গাৰ্গৰ এটো এটা দুৰ্ঘটনা নহয় আমাৰ অসমৰ প্ৰাণৰ শিল্পী হিয়াৰামঠু জুবিন গাৰ্গ হঠাৎ কেনেকৈ নোহোৱা হ'ল বুলি যেটো আমাৰ মনত প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ উত্তৰ এক প্ৰকাৰ মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে হাৰ্থব জুবিন গাৰ্গক সিংগাপুৰত হত্যা কৰা হৈছে কিন্তু এতিয়া আমি জানিবলৈ বাকি আছে যে কিয় হত্যা কৰা হ'ল কেনেকৈ হত্যা কৰা হ'ল আৰু কোনে হত্যা কৰিলে কাৰণ জুবিন গাৰ্গৰ এই সমগ্ৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোৰ নাম খাঙুৰ খোৱা আটাইকেইজন এতিয়া জেলত সোমাই আছে সিদ্ধাৰ্থ শৰ্মা যিজন জুবিন গাৰ্গৰ মেনেজাৰ আৰু লগতে শ্যামকানু মহন্ত সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ ভাতৃ যিজন ওচৰত আছিল আৰু কি পৰিস্থিতি জুবিন গাৰ্গৰ মৃত্যু হ'ল সেইটো কিন্তু এতিয়ালৈকে সকলোৱে মিছা কথা কৈ আছে আৰু এইবোৰ কথা শুনি আৰু বিশেষকৈ কিছুমান অপপ্ৰচাৰ যেটো ডাক্তৰ হিতেশ বৰুৱাই প্ৰথম দিনাখনেই কৈছিল যে জুবিন গাৰ্গ মানসিকভাৱে ভাগি পৰিছিল জুবিন গাৰ্গ ফ্ৰাষ্ট্ৰেচনত আছিল জুবিন গাৰ্গে কিছুমান কথা ক'ব পৰা মানুহ নাছিল এনেকুৱা কিছুমান কথা একাংশ তথাকথিত বুদ্ধিজীৱী আৰু একাংশ সংবাদ মাধ্যমৰ মানুহেই সোশ্যাল মিডিয়াত বিয়পাই দিছিল বুলি ডাক্তৰ হিতেশ বৰুৱাই স্পষ্টভাৱে কৈছিল আৰু তেনে অপপ্ৰচাৰবোৰ শুনাৰ পাছত বিশেষকৈ জুবিন গাৰ্গ ডিপ্ৰেছনত যোৱা যোনটো কথা ওলাইছিল মাজতে যেটো জুবিন গাৰ্গ ডিপ্ৰেছনত আছিল বুলি একাংশ ক'ব বিচাৰিছিল দুজন মানুহে লিখিছিল ডাঙৰ মানুহে নাম থকা মানুহ তেখেতলোক আৰু তাৰ পাছতে কিন্তু গৰিমা শইকীয়া গাৰ্গ অধিক অসুস্থ হৈ পৰিছিল
তেনে কাম কোনো কাৰণত নকৰিবলৈ হিতেশ বৰুৱাই কৈছিল আৰু যদি তেনেকুৱা ধৰণৰ ঘটনা অনুৰূপ ঘটনা সংঘটিত হৈ থাকে তেন্তে জুবিন গাৰ্গৰ পিতৃৰ কথা আছে কপিল বৰঠাকুৰ আছে তেওঁলোকৰ ভগ্নী পামী বৰঠাকুৰ আছে সেই পৰিয়ালটোৰ লোকসকল কিন্তু অধিক অসুবিধাত পৰিব বুলি মন্তব্য কৰিছিল তেনে কাম নকৰিবলৈ কৈছিল কিন্তু তাৰ পাছতো একাংশই কৰিছে সমগ্ৰ ঘটনাটোক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আছে তাৰ মাজতে SIT তদন্ত চলি আছে জুবিন গাৰ্গৰ আশে-পাশে থকা বা জুবিন গাৰ্গৰ সংস্পৰ্শলৈ অহা বা জুবিন গাৰ্গৰ লগত ব্যৱসায়িক ভিত্তিত মানে গানৰ ক্ষেত্ৰত কৈছো তেনেকুৱা ধৰণৰ লেনদেন থকা মানুহবোৰক প্ৰায় 100ৰো অধিক মানুহৰ সাক্ষ্য ইতিমধ্যে SIT গ্ৰহণ কৰিছে কালি জুবিন গাৰ্গৰ পূৰ্ব মেনেজাৰ টাৰছেম মিত্তালকো মতা হ'ল তেওঁ আহিল আৰু ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাৰ কুকীৰ্তিবোৰ ওলাই আছে যিজনক আটাইতকৈ বেছি বিশ্বাস কৰিছিল বিশ্বাস মানে ইমানেই বিশ্বাস কৰিছিল যেটা 19 সেপ্টেম্বৰ যেটো ঘটনা সংঘটিত হ'ল হেদিনাখনো কিন্তু প্ৰথম অৱস্থাত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সিদ্ধাৰ্থ শৰ্মাক লৈ কোনো ধৰণৰ কুটু মন্তব্য নকৰিবলৈ সোশ্যাল মিডিয়াত ব্যক্তিগতভাৱে মন্তব্য কৰিছে কিন্তু তাৰ পাছত যেতিয়া গৰিমা শইকীয়া গাৰ্গ বা তেওঁলোকৰ পৰিয়ালৰ মানুহবোৰে দেখিছে যে জুবিন গাৰ্গৰ লগত আশে-পাশে থকা মানুহসকলে আসলে তেখেতক হত্যা কৰা মানুহ তেতিয়া কিন্তু এই পৰিয়ালটো অধিক ভাগি পৰিছে ইতিমধ্যে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ তেওঁ এটা কথা স্পষ্ট কৰি দিছে আসলতে দাদাৰ কাখত থকা মানুহবোৰে আটাইতকৈ বিশ্বাসী মানুহবোৰে তেখেতৰ আটাইতকৈ ডাঙৰ শত্ৰু আছিল সেই কথা আমি বুজি নাপালো এই কথাটো পামী বৰঠাকুৰে স্পষ্টভাৱে লিখিছে গৰিমা শইকীয়া গাৰ্গও ইটোৰ পিছত সিটো আবেগিক পোষ্ট দি আছে ন্যায় বিচাৰি আছে সমগ্ৰ অসমবাসীয়ে যেনেকৈ ন্যায় বিচাৰিছে তেওঁলোকৰ পৰিয়ালৰ ন্যায় বিচাৰি আছে কিন্তু তাৰ মাজত এটা কঠিন পৰিস্থিতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গৰিমা গাৰ্গ আৰু এদিন দুদিন নহয় কম অসুস্থতা নহয় এটো এটা তেখেতৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল সেইকাৰণে এতিয়ালৈকে তেখেতক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া নাই তেখেত এতিয়াও আজি পঞ্চমটো দিন তেওঁ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু বিশেষজ্ঞ প্ৰায় এটা চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি আছে তেওঁলোকৰ যেটো প্ৰথম যি মন্তব্য তেওঁলোকে যি কৰিছিল যে টোপনি খতি জিৰণি নোহোৱা বা এনেকৈ কান্দি থকা বা এনেকুৱা এটা সময়ৰ মাজত আসলে কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমখনৰ পৰিস্থিতি কেনেকুৱা হৈ গ'ল আৰু জুবিন গাৰ্গৰ অবৰ্তমানত সেই সমগ্ৰ দায়িত্ব মূৰ পাতি ল'ব লগা হৈছে গৰিমা শইকীয়া গাৰ্গে সিনেমা ৰিলিজৰ পৰা আৰম্ভ কৰি ৰৈ ৰৈ বিনালে 31 তাৰিখে জুবিন গাৰ্গে ৰিলিজ কৰিম বুলি কৈছিল সেই দিনটোতে ৰিলিজ কৰা হৈছে সেইখন সিনেমাৰ প্ৰযোজক আছিল গৰিমা শইকীয়া গাৰ্গো আছে লগতে শ্যামন্ত গৌতমো আছে ব্যক্তিগতভাৱে জুবিন গাৰ্গৰ দৰে এজন শিল্পীক সন্মান জনাবলৈ অহা কাৰণ তেখেতক মানুহে যি ধৰণৰ সন্মান দিছে এটো সকলোৱে দেখিছো সেই সকল লোক যেতিয়া তেওঁৰ ঘৰলৈ আহিছে প্ৰত্যেকটো দল সংগঠনক প্ৰত্যেকজন ব্যক্তিক ব্যক্তিগতভাৱে লগ কৰিব লগা হৈছে গৰিমা শইকীয়া গাৰ্গে লগতে তেওঁৰ পৰিয়ালটোৱে তেনে পৰিস্থিতিত বিশ্ৰাম নোহোৱাৰ কাৰণে গৰিমা শইকীয়া গাৰ্গ অসুস্থ হৈছে বুলি চিকিৎসকে প্ৰাৰম্ভিকভাৱে তেওঁ জানিবলৈ দিছে আৰু এতিয়াও কেতিয়া তেওঁ ৰিলিজ দিয়ে সেই কথা কিন্তু এতিয়ালৈকে স্পষ্ট কৰি দিয়া নাই আৰু কৈছে জিৰণি ল'ব লাগিব অন্যথা অধিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে গৰিমা শইকীয়া গাৰ্গৰ আশু আৰোগ্য কামনা কৰি বহুতেই মোৰ এই লাইভটোত কমেন্ট কৰিছে কিন্তু জনাইছো এতিয়াও সুস্থ নহয় জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ তেখেত এতিয়া অসুস্থ তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰক যাতে পুনৰ সুস্থ অৱস্থাত আহে সুস্থ হৈ আহে আৰু এই জুবিন গাৰ্গৰ যিবোৰ আধৰুৱা কাম আছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ পৰা আৰম্ভ কৰি নতুন যিবোৰ তেওঁ অভিনয় এখন আছে যিবোৰ নতুন নতুন কাম কৰি আছে সেইবোৰ যাতে কৰিবলৈ এই মানুহগৰাকী সুস্থ হৈ আহে কাৰণ গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ আটাইতকৈ কাষৰ মানুহ আছিল এতিয়া গৰিমা গাৰ্গ চিকিৎসাধীন হৈ আছে 5টা দিন হৈ গ'ল আৰু 5টা দিনৰ কথা ইতিমধ্যে কৈছো 5 দিন পূৰ্বে মাতৃগৃহলৈ আহিছিল আহাৰ সময়তে অসুস্থ হৈ পৰিছিল আৰু তালৈ লৈ যাব লগা হ'ল আৰু চিকিৎসকৰ যেটো পৰামৰ্শ ডাক্তৰ হিতেশ বৰুৱা জুবিন গাৰ্গক লৈ যিবোৰ অপপ্ৰচাৰ চলি আছে সেই অপপ্ৰচাৰবোৰ অনুগ্ৰহ কৰি নচলাব কাৰণ এই পৰিয়ালটোৱে যথেষ্ট অসুবিধা পায় জুবিন গাৰ্গ ডিপ্ৰেছনত আছিল বুলি একাংশ অপপ্ৰচাৰ চলালে তাৰ কাৰণে আজি গৰিমা শইকীয়া গাৰ্গ মূলত ডাক্তৰ হিতেশ বৰুৱাই কোৱা কথা আমি কৈ আছো কৈছে যে সেই কাৰণে তেওঁ ডিপ্ৰেছনত কথাটো শুনাৰ পিছত কান্দি কান্দি তেওঁ মূৰ ঘূৰাই পৰি গৈছিল নিজৰ ঘৰত তাৰ কিছুদিন পিছতে চিকিৎসালয়ত ভৰ্তি কৰাব লগা হৈছে এনে কাম নকৰিব ভুল তথ্য নিদিব যাতে এই পৰিয়ালটো যাতে কৰবাত নহয় কৰবাত কষ্ট পায় আৰু যিখন আন্দোলন চলি আছিল #justice4Jubin Garg মই কৈছো 5 মিলিয়ন হ'বলৈ আৰু কিছু বাকি আছে সকলোৱে লিখক #justice4Jubin Garg এতিয়া 4.9 মিলিয়ন আমি আছো আৰু এটো এটা সৰ্ববৃহৎ ডিজিটেল আন্দোলনৰ দিশে গৈ আছে সকলোৱে দেখিছে যে জুবিন গাৰ্গৰ অবৰ্তমানত অসমখনৰ অৱস্থাটো কি আৰু প্ৰত্যেকজন অসমবাসীয়ে জানিব বিচাৰে যে হয় মৃত্যু এটা চিৰন্তন সত্য সকলো মানুহ এদিন পৃথিৱীলৈ আহিলে যাবই লাগিব কিন্তু এই মানুহজন যে হঠাৎ গুচি গ'ল তাই কথা কিন্তু কোনোৱে মানি ল'ব পৰা নাই আৰু বিশেষকৈ তেখেতৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোৱে মানুহক দহি দহি খাইছে ইতিমধ্যে তেখেতৰ পত্নী চিকিৎসালয়ত থাকিব লগা হৈছে আৰু আজি পঞ্চমটো দিন এতিয়াও চিকিৎসালয়ত আছে আজিও তেখেতক ৰিলিজ কৰা নহয় কিন্তু অপপ্ৰচাৰে এই পৰিয়ালটোক
অধিক মনোকষ্ট দিছে অধিক আঘাত দিছে তাৰ কাৰণে তেওঁলোক অসুস্থ হৈ পৰিছে চিন্তা কৰিব লাগিব যেহেতু জুবিন গাৰ্গৰ কাৰণে সকলোৱে মৰম কৰে চিন্তা কৰিছিল জুবিন গাৰ্গৰ পিতৃ আছে প্ৰায় 80 ওপৰৰ তেখেতৰ বয়স আৰু গৰিমা শইকীয়া গাৰ্গৰ অৱস্থা আমি দেখিছো ভগ্নী পামি বৰঠাকুৰৰ অৱস্থা আমি দেখিছো সকলোৱে #justice4Jubin Garg লিখি আছে ন্যায় বিচাৰি আছে এই যাত্ৰা অব্যাহত থাকক ডিজিটেল আন্দোলনখন চলাই যাব লাগিব গৰিমা শইকীয়া গাৰ্গে হাস্পতালৰ বিছনাৰ পৰাও কিন্তু #justice4Jubin Garg লিখি আছে ইটোৰ পিছত হিটো পোষ্ট কৰি আছে এই যাত্ৰা এই যিখন আন্দোলন এখন অব্যাহত থাকক সকলোৱে লিখি থাকক